এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কমলাবৰীয়া ২০টাৰো অধিক বাসগৃহ পানীৰ তলত মুহূৰ্তৰ ভিতৰতে ঘৰত সোমোৱা পানীয়ে অঞ্চলবাসীক বিপদত পেলায় পানীৰ উচ্চতা বৃদ্ধি পোৱাত বহু পৰিয়ালৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে শিশু বৃদ্ধৰ বিশেষভাৱে সক্ষম লোকসকলক গাঁওবাসীৰ তৎপৰতাত নিৰাপদ স্থানলৈ প্ৰেৰণ স্থানীয় ৰাইজে একেলগে উদ্ধাৰ অভিযান চলাইছে বহু লোকৰ প্ৰাণ ৰক্ষা কৰে বৰ্তমান ঘৰৰ আসবাব খাদ্যবস্তু বৈদ্যুতিক সঁজুলি আদি প্ৰায় সকলো পানীৰ তলত ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে বহু পৰিয়ালে এতিয়াও ঘৰত প্ৰৱেশ কৰিব পৰা নাই কমলাবৰীয়া অঞ্চলৰ বাসিন্দাসকলক শীঘ্ৰেই স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিছে আমি জন্ম পাই ইমান ডাঙৰ হলো আজিলৈকে এনেকুৱা পানী জীৱনত দেখা নাছিলো আজি প্ৰথম এই কমলাবৰীয়া আমাৰ যোনটো মন্দিৰ দুভাগ আছে আজি প্ৰথম ৰাস্তাটো এনেকৈ পাৰ হৈছে কমলাবৰীয়া আৰু আপোনালোকে দেখিছে এইখিনি পানী আজিলৈ এবুকুলৈকে মানুহ আমি উঠাই আনিছো এই কাৰণটো হৈছে মেইন জাবৰ এই কিছুমান বোকা পিনা ভদ্ৰ মানুহ আহি টোপোলাটো আমি ইয়াত ফেঞ্চিং লগাই দিছিলোঁ এই পানীখিনিৰ কাৰণে আগৰ পানীটোৰ কাৰণে আমি ফেঞ্চিংখনতে আমি জাবৰখিনি চাফা কৰিছিলোঁ গোটেই ৰাইজে কৈছিলে কমলাবৰীয়া মই নহয় গোটেই আমাৰ গোটেই যুৱকখিনিয়ে কৈছিলে তথাপিতো মানে কি এনেকুৱা মানুহৰ কাৰণে কিছুমান এনেকুৱা দুখীয়া সৰু মানে পৰিয়াল এনেকুৱা এটা ধ্বংস হ'বলৈ লৈছে তেখেতলোকে হাঁহি চাই আছে চাগে আমি কোনে জাবৰ পেলাইছোঁ বুলি এই লাজৰ কথা তেখেতলোকৰ এনেকুৱা কাৰণে এই দুঘৰ মানুহৰ কাৰণে গোটেই পৰিস্থিতি ২০ ঘৰ মানুহৰ কাৰণে কমলাবৰীয়া মানুহৰ কাৰণে গোটেই গাঁওখন ডুবি গৈছে আমাৰ এইখন বুলিয়ে নহয় গোটেই লিচুবাৰীৰ পৰা আদি কৰি আপুনি দেখিব আমি শুনা পাইছোঁ গোটেইখিনি মানে আপুনি কাকতি গাঁও ইফালে ৰাস্তাত চব জাবৰ চবৰে কাৰ্টন পেলাব তাত প্লাষ্টিকৰ বটল পেলাব মদৰ বটল পেলাব এটা ডাষ্টবিন হৈ গ'ল তাৰ জানো সেইটো কাৰণে জিলা প্ৰশাসনক আমি কৈছোঁ যোনে কৰে তেওঁলোকৰ কঠোৰ শাস্তি দিয়ক ধন্যবাদ